2026 বৰ্ষৰ প্ৰথমটো IPL মেচ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব আৰু তাৰ পূৰ্বে আমি দেখুৱাইছোঁ উৎসুকতা এফালে CSK ফেন দেখুৱাইছোঁ আনফালে ৰাজস্থান ৰয়েলছৰ ফেন আমি দেখুৱাইছোঁ উৎসুকতা বিভিন্ন প্ৰান্তৰ পৰা ক্ৰীড়াপ্ৰেমীসকল আহিছে ইয়াতে এফালে CSK চিয়ৰ আৰু আনফালে আমি দেখুৱাইছোঁ CSK हारेगा और CSK जीतेगा আজি গুৱাহাটী বৰ্ষাপাৰাত যি খেলখন অনুষ্ঠিত হ'ব সেই খেলখনক লৈ আমি দ্বিগুণ উৎসাহ দেখিবলৈ পাইছোঁ কিছু সময় পূৰ্বে মেচখন অনুষ্ঠিত হ'ব কিন্তু তাৰ পূৰ্বে আমি দেখুৱাইছোঁ যে এইসমূহ যিসমূহ ক্ৰীড়াপ্ৰেমী ৰাইজ ক্ৰীড়াপ্ৰেমী দৰ্শক বিশেষকৈ নতুন প্ৰজন্মৰ প্ৰতিনিধিসকল এইদৰে CSK চিয়ৰ আমি দেখুৱাইছোঁ আনফালে আমি দেখুৱাইছোঁ যে ৰাজস্থান ৰয়েলছৰো ইয়াতে ফেন দেখিবলৈ পাইছোঁ খেলা আমাদের পুরো আজকে রাজস্থান জিতিব आज राजस्थान जीतेगा राजस्थान का फैन भी इतने नहीं है फिर भी जो है जो शेर है ना शेर के लिए काफी है राजस्थान में जीतेगा ही मतलब पहले टॉस में ना ये राजस्थान में जीतेगा ना 7:30 বজাৰ পৰা মেচ অনুষ্ঠিত হ'ব তাৰ পূৰ্বে আমি দেখুৱাইছোঁ এয়া উৎসুকতা মুঠৰ আজি বৰ্ষাপাৰাত যিহেতু 2026 বৰ্ষৰ প্ৰথমটো মেচ IPL মেচ অনুষ্ঠিত হ'ব গতিকে এই মেচৰ পূৰ্বে আমি দেখুৱাইছোঁ ক্ৰীড়াপ্ৰেমী ৰাইজৰ উৎসুকতা পংকজৰ সৈতে মই নিপেন মণ্ডল DD নিউজ অসম।